হয়, মই চৈয়দ আনিছুজ্জামান। মই বৰ্তমান উপস্থিত আছোঁ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ডাবকাৰপিঠা গাঁৱত। এই ডাবকাৰপিঠা গাঁৱত আহি দেখা পালোঁ কিছুমান মহিলাক একত্ৰিত কৰি ইয়াত উপস্থিত হৈ আছে বাবলি গোস্বামী বাইদেউ। বাবলি গোস্বামী বাইদেউ ইয়াত আহি কি কৰি আছে সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। বাবলি গোস্বামী বাইদেউ, আপুনি ইয়াত কেনেকৈ আহিল আজি ইমান ৰাতিত? আজি তাৰমানে হৈছে মই ৰাতিপুৱা বহুত ৰাতিপুৱা আহিলোঁ। মই কান্দাপুৰতো গৈছিলোঁ, তাৰপিছত মোক গোসাঁইডুবি মাতিছিল। আজি মহিলাৰ মানে ফুটবল খেলা আছিল, তাতেও ভাল লাগিল, চালোঁ। চাই মেলি ৰাইজৰ তাৰ পৰা মই ভীমকচুত গ'লোঁ, তাতো মোক ৰাইজে মাতিছিল। ৰাতি হৈছে ইয়াতে মই ডাবকাৰপিঠা আহি পাইছোঁ। আজি মহিলাখিনি মোৰ লগত দেখা কৰিব বিচাৰিছে আৰু তেওঁলোকৰ ইয়াতে মই মেক্সিমাম ইফালে আহিয়ে থাকোঁ। আজি আমি এখন কমিটি গঠন কৰা হ'ল, এখন মহিলাৰ আমাৰ বা বুথ কমিটি গঠন কৰা হ'ল, সেইকাৰণে ইয়াতে আহিছোঁ। দেখা গৈছে যে আপুনি প্ৰায় 5 বছৰ আগৰ পৰা মই চাই আছোঁ যে আপুনি এইখন গাঁৱত বা এই গাঁৱত বুলি নহয়, এই সমষ্টিত মাজে মাজে ঘূৰি থাকে। আপোনাৰ উদ্দেশ্য কি? কি কাৰণে আপুনি এই গাঁৱত এনেকৈ মিটিং পাতি থাকে মহিলাসকললৈ? কিয়? তাৰমানে উদ্দেশ্য বুলি কি ক'ম, এতিয়া উদ্দেশ্যটো আহিছে সঁচা কথা। মই বহুত 5 বছৰ নহয়, বহুত বছৰ হৈ গৈছে। 5 বছৰ আজি মোৰ 15 ইয়াৰ্ছ নিয়াৰ ওপৰত হ'ব। তো এতিয়া হৈছে মই ইয়াতে বহুত আগৰ পৰাই কাম কৰি আছোঁ। মোৰ উদ্দেশ্য হৈছে মহিলাবিলাকক স্বাৱলম্বী কৰা। আমাৰ মহিলাসকল বহুত কৰ্মী আৰু শিক্ষিত মহিলাও আছে, কিন্তু আমাৰ ইয়াতে কোনো ইনকাম চ'ৰ্চ নাই বা একো নাই। মই ৰাস্তা ঘাটো বেয়া, সেইকাৰণে মই বিচাৰি আছিলোঁ যদি ইনকাম কৰিব মানে ইনকাম চ'ৰ্চ এটা কিবা দিব পৰা গ'ল হয়, ৰাস্তা ঘাটৰ উন্নতি কৰিব পৰা গ'ল হয়, সেইবিলাক ভাবিয়ে মই ইমান দিন কাম কৰি আছিলোঁ। আৰু মোৰ তৰফৰ পৰা মই যিমানখিনি পাৰিছোঁ, যিখিনি মহিলা মানে বহুত মহিলা একচুৱেলি পূৰা জলেশ্বৰ সমষ্টিতে ক'ব পৰা যায়, চব মহিলাখিনিক একগোট কৰি মই তেনেকৈ মিটিং কৰি থাকোঁ। যিমানখিনি পৰা যায় মোৰ তৰফৰ পৰা মই সহায় কৰোঁ। এতিয়া ক'ব গ'লে সঁচা কথা, মই আশাবাদী হয়। মই আজি বহুত বছৰ পিছত কাম কৰিছোঁ, চবেই মোক ৰাইজে মোক ছাপোৰ্ট কৰি আছে, মেক্সিমাম মহিলাখিনিয়ে মোক ছাপোৰ্ট কৰি আছে যে বাইদেউ এইবাৰ আপুনি থিয় হওক, আপোনাক দৰকাৰ, সেইকাৰণে মই আহিছোঁ। মই ঠিকে আছে, দেখা গৈছে যে শিক্ষিতা মহিলা হিচাপে তেওঁলোকৰ অন্তৰৰ কথাখিনি ক'ব নোখোজিলেও তথাপি আহি পৰে, কিয়নো বৰ্তমান সময়টো হৈছে ইলেকশ্যনৰ সময়। এই ইলেকশ্যনৰ সময়ৰ কাৰণে তেখেতেও ঘৰে ঘৰে গৈ মহিলাসকলৰ লগত বা পুৰুষ মানুহৰ লগত দেখা কৰিছে। বহুত মানুহ তেওঁলোকৰ লগত লাগিয়ে থাকে, কিন্তু ইয়াত কিছুমান মহিলা আছে, মহিলাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ আপুনি কওকচোন, এই বাইদেউ যে আপোনালোকে ইয়াত আহে উদ্দেশ্য কি বা কেনে লাগে আপোনালোকৰ? ভালে লাগে আৰু কেৰম লাগে, ভালেই লাগে। মোৰ ঘৰততো পৰা আহি থাকে। আপোনালোকৰ ইয়াত আহি থাকে নেকি? কিবা কমিটি চমিটি গঠন কৰে নেকি বাইদেউ? কৰে কমিটি গঠন কৰি আছে। বহুত দিনৰ পৰা আহে না? বহুত দিনৰ পৰা আহে। বহুত দিনৰ পৰা। বাইদেউ আপোনালোকৰ ওচৰত? বহুত দিনৰ পৰা আহে। এই বাইদেউ আপোনালোকৰ ইয়াত আহি সদায় আহিয়ে থাকে, মাজে মাজে আহিয়ে থাকে ন? তো নিশ্চয় তেখেতৰ এটা উদ্দেশ্য আছে, আমিও আশা কৰোঁ উদ্দেশ্যখিনি সফল হওক। ধন্যবাদ।